নমস্কাৰ। আজিৰে পৰা যিহেতু আমাৰ আসাম পুলিচৰ ABUBকে ধৰি গেট 4ৰ অন্যান্য পোষ্টবিলাকৰ অনলাইন আবেদন আৰম্ভ হৈছে। আপোনালোকে নিজৰ মোবাইল ফোনটোৰ জৰিয়তে কেনেধৰণে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ সকলোখিনি আজি মই এই ভিডিঅ'টোত দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আহিলে এনেদৰে দেখিবলৈ পাব। আপোনালোকে দুটা অপশ্যন দেখিছে, লগইন আৰু এটা দেখিছে ৰেজিষ্ট্ৰেশ্যন। আমাৰ ৰেজিষ্ট্ৰেশ্যন নাও আৰু লগইন। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনেহ'লে লগইন কৰিব পাৰিব। আপোনালোকে যদি আগতে আসাম পুলিচত কিবা ইণ্টাৰভিউ দিছে, আপোনালোকে PST হওক PET হওক, আপোনালোকে কিবা যদি দিছে তেনেহ'লে সেই এপ্লিকেশ্যন আইডিটোৱে এইবাৰ এপ্লাই কৰিব নোৱাৰিব। আপোনালোকে এইবাৰ নতুনকৈ জেনেৰেট কৰিব লাগিব পুনৰ। আমাৰ ছাৰ্ভিচৰ যিহেতু নতুন ভেকেঞ্চি হয় এইখিনি আপোনালোকে আগৰ আইডিৰে ইয়াত এপ্লাই কৰিব নোৱাৰিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাওত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকে বেলেগ এখন ইণ্টাৰফেচ দেখিবলৈ পাব। এইদৰে আহিব। আমাৰ ইয়াত ইনষ্ট্ৰাকশ্যনখিনি দিয়া থাকিব। আপোনালোকৰ এইফালে ইনষ্ট্ৰাকশ্যন দিয়া থাকিব আৰু আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। মই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰি দেখাই আছোঁ কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব। আপোনালোকে প্ৰথমতে ইয়াত চিলেক্ট কৰিব আপোনালোকৰ কি হয় আৰু ইয়াত ফাৰ্ষ্ট নেমটো দিব আৰু ইয়াত লাষ্ট নেম দিব। তাৰ তলত আপোনালোকে ফাদাৰ নেমটো লিখি দিব ইয়াত আৰু আপোনালোকে মাদাৰ নেম লিখি দিব। মাদাৰ নেম লিখাৰ পিছত আপোনালোকে ফোন নাম্বাৰটো দিব ইয়াত আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকৰ নাম্বাৰ। আপোনালোকে য'ত ষ্টাৰ মাৰ্ক দিয়া আছে, আপোনালোকে এই লাল কেইটা দেখিছে, আপোনালোকে সেইটো কম্পালচৰি আপোনালোকে মেণ্ডেটৰী ভৰাবই লাগিব। আপোনালোকে কোৱালিফিকেশ্যনলৈ গৈ আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকে ড্ৰপ ডাউন মেনুৰ পৰা চিলেক্ট কৰি ল'ব আৰু আপোনালোকৰ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, জেণ্ডাৰ আৰু আপোনালোকৰ কাষ্ট কি হয় সেইটো বহাই দিব। ডেট অফ বাৰ্থটো বহাই দিব। ডেট অফ বাৰ্থটো বহাই ইয়াত আপোনালোকে কনফাৰ্ম কৰিব। আধাৰ নাম্বাৰটো ভৰাই দিব আৰু আধাৰ নাম্বাৰটো ভৰোৱাৰ পিছত আপোনালোকে এই বক্সটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইললৈ এটা ৰেজিষ্ট্ৰেশ্যন আইডি আহিব আৰু আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছে সেইটোত আহিব। আপোনালোকে সেইটো নোট কৰি ৰাখি থ'ব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাইছে তলত গো টু লগইন, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে বেলেগ এখন ইণ্টাৰফেচ খোল খাব আপোনালোকৰ সন্মুখত। আপোনালোকে যোনটো এপ্লিকেশ্যন আইডি পাইছিলে সেই আইডিটো নহ'লে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো দি ইয়াত আপোনালোকে ডেট অফ বাৰ্থটো ভৰাই লগইন কৰিব। এইবাৰ আপোনালোকৰ মেইন পেজখন খোল খাব। ইতিমধ্যে আপোনালোকৰ নামটো যিহেতু ফিল আপ কৰিছে, আপোনালোকৰ নামটো ইয়াত আহিবই। আপোনালোকৰ দেউতাৰ নাম, আপোনালোকৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰকে ধৰি অন্যান্য সকলোখিনি আপোনালোকে যোনখিনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে সেইখিনি শ্ব' হ'ব। এইবাৰ আপোনালোকে ইয়াত আমাৰ যি নেশ্যনেলিটি সেইটো আপোনালোকে চিলেক্ট কৰিব। নেশ্যনেলিটি চিলেক্ট ইণ্ডিয়া কৰি দিব আৰু ৰিলিজন আপোনালোকৰ হিন্দু হ'লে হিন্দু, ইছলাম হ'লে ইছলাম, আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি দিব। এইবাৰ আপোনালোকে ফুল এড্ৰেছটো লিখিব। আপোনালোকৰ যি পাৰ্মানেণ্ট এড্ৰেছ আছে সেইটো, যদি সেই পাৰ্মানেণ্ট এড্ৰেছটোৰ লগত আপোনালোকৰ আমাৰ যি কনফাৰ্ম এড্ৰেছ কৰিব, আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো লিখি ইয়াত কৰি দিয়াৰ লগে লগে আপোনালোকৰ এড্ৰেছটো কনফাৰ্ম হৈ যাব। আপোনালোকৰ যিটো বক্স আছে ইয়াত টিক কৰি দিলে আপোনালোকৰ আমাৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে আপোনালোকৰ কনফাৰ্ম হৈ যাব। ডিষ্ট্ৰিক্ট ইতিমধ্যে চিলেক্ট হৈয়ে থাকিব। আপোনালোকৰ পুলিচ ষ্টেচন, পিনক'ড আৰু আপোনালোকৰ যি চিলেক্ট ডিষ্ট্ৰিক্ট আকৌ আহিছে আপোনালোকৰ পুলিচ ষ্টেচন। আমাৰ এইখিনি এইটো আপোনালোকে টিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ যিহেতু আহিয়ে যাব, আপোনালোকে এবাৰ ফিল আপ কৰিলেই হ'ল। আপোনালোকক ইয়াত সুধিছে আপোনালোকৰ হোমগাৰ্ডৰ চাৰ্টিফিকেট আছে নেকি সুধিছে। যদি আছে য়েছ দিব, যদি আছে দি দিব কিমানৰ আছে, যদি নাই ন' টিক কৰিব। আৰু আপোনালোকৰ NCC চাৰ্টিফিকেট আছে যদি আপোনালোকে দি দিব। NCC চাৰ্টিফিকেট যদি আছে দি দিব। লগতে আপোনালোকৰ এক্স ছাৰ্ভিচমেন হয় নেকি সেইটো সুধিছে, সেইটো আপোনালোকে দি দিব। দি দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড প্ৰচিডত আপোনালোকে ক্লিক কৰিব। এইবাৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ তথ্যখিনি আপোনালোকে ইয়াত ভৰাই দিব। আপোনালোকৰ মেট্ৰিক পাছত আপোনালোকৰ ৰোল নাম্বাৰকে ধৰি আপোনালোকৰ বোৰ্ড কি হয় ইয়াত ভৰাব আৰু হায়াৰ ছেকেণ্ডাৰী পাছৰখিনিও ভৰাব। লগতে যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে সেইখিনিও আপোনালোকে ইয়াতে ভৰাব পাৰিব। আপোনালোকে ভৰোৱাৰ পিছত আপোনালোকে যিটো এইটো দেখিছে ছেভ এণ্ড প্ৰচিডত, তাত আপোনালোকে ছেভ এণ্ড প্ৰিভিউ তাত ক্লিক কৰিব। এইবাৰ আপোনালোকৰ ডকুমেণ্ট আপলোড দিয়াৰ প্ৰচেছটো আহি পৰিলে। আপোনালোকে প্ৰথমতে আপোনালোকৰ যি ফটো আছে ফটোখন আপলোড কৰিব। ইয়াত আপলোড কৰিব পাৰিব। ইয়াত আপলোড অপশ্যনটোত টিক কৰাৰ লগে লগে আপোনালোকৰ গেলাৰীৰ পৰা গৈ আপোনালোকৰ ফটোখন, তাৰপৰা আপোনালোকৰ ছিগনেচাৰটো
দিব। তাৰ পৰা আপোনালোকৰ এজ প্ৰুফৰ বাবে আপোনালোকে এডমিট কাৰ্ড দিব পাৰে, SSLC, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ভৰাই দিব, আধাৰ কাৰ্ডখন আপোনালোকে ভৰাই দিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকৰ এইটো অপশ্যনেল হয়, আপোনালোকৰ যদি আছে আপোনালোকে ভৰাব, যদি নাই আপোনালোকে নভৰালেও হ'ব। কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ কেটেগৰী চাৰ্টিফিকেট যিখন কাষ্টৰ চাৰ্টিফিকেট সেইখন আপোনালোকৰ মেণ্ডেটৰী হয়। পাছ চাৰ্টিফিকেট আপোনালোকৰ মাৰ্কশ্বিট আমাৰ যি মেট্ৰিক পাছৰ আছে আপোনালোকৰ যিখন আপোনালোকৰ পাছ চাৰ্টিফিকেট আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী আৰু মাৰ্কশ্বিট আছে সেইখন আপোনালোকে ভৰাব। যদি আপোনালোকৰ ডিগ্ৰী পাছ হয় আপোনালোকে ডিগ্ৰী পাছৰ আপোনালোকে দিব লাগিব। আপোনালোকে চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ অপশ্যন আহি যাব ইয়াত আপলোড কৰাৰ। এতিয়া কথাটো হ'ল আপোনালোক কোনবিলাক পষ্টৰ বাবে আপোনালোক চিলেকশ্যন হ'ব। আপোনালোকে বেলেগে আপোনালোকে এপ্লাই কৰি থকাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে যদি এবাৰ এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী আপোনালোক যোনটো পষ্টৰ বাবে ইলিজিবল হয় সেইটো পষ্টৰ বাবে আপোনালোকে আবেদন আপোনালোকৰ নিজে হৈ যাব। আপোনালোকৰ ABৰ কাৰণে যদি আপোনালোকে যোগ্য হয় বা UBৰ কাৰণে যোগ্য হয়, SI কাৰণে যদি যোগ্য হয় আপোনালোকৰ যি ছাবমিট কৰাৰ লগে লগে নিজে আপোনালোকৰ ফৰ্মখনে আপোনালোকক একচেপ্ট কৰি ল'ব আপোনালোক কোনটো পষ্টৰ বাবে ইলিজিবল হয়। আপোনালোকে আৰু চিলেক্ট কৰি থকাৰ কোনো প্ৰয়োজন নাই।